মই আজি যথেষ্ট আনন্দিত হৈছোঁ আৰু মনতে অনুভৱ হৈছে যে ঠিক সৰু অৱস্থাৰ পৰা আমি যিখিনি কষ্ট কৰিছিলোঁ, সাধনা কৰিছিলোঁ আজি তাৰিখলৈকে যেন কিবা এটা আমি মৰম পাইছোঁ, দয়া পাইছোঁ আৰু বিশেষকৈ মানে কাম কৰাৰ যিটো প্ৰেৰণা পাইছোঁ ভৱিষ্যতৰ দিনত এই ক্ষেত্ৰখনত গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা পঞ্চদশ শতিকাতে নৃত্য, গীত, নাট, বাদ্য ইয়াৰ প্ৰচাৰ প্ৰসাৰত যাতে আমি এটা সফলতাৰে আগুৱাই নিব পাৰোঁ, উঠি অহা প্ৰজন্মক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু এই বৰ্তমান যিটো হত্যা, লুণ্ঠন, ঠগ, প্ৰবঞ্চনা এই যিটো যুগ বিভীষিকা যিটো আহিছে তাৰ মাজত গুৰুজনাৰ এই সংস্কৃতিটোক আমি এটা সবল নেতৃত্বৰে যাতে আগুৱাই নিব পাৰোঁ সেই প্ৰেৰণাটো আমি এনেধৰণে বঁটাৰ যোগেদি পোৱাসকলে বা আমি যিটো পাইছোঁ আমি এটা আশা ৰাখোঁ যাতে আমি এই প্ৰেৰণাৰ যোগেদি কৰ্মৰ এটা নতুন শক্তি আমি পাম আৰু এই উদীয়মান যুৱকসকলক লগত লৈ আমি গুৰুজনাৰ কলা সংস্কৃতি অসম তথা ভাৰত তথা ভাৰতৰ বাহিৰলৈ আমি যদি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি যত্নপৰ হোৱাৰ আজি এই শুভক্ষণত মধুৰ ক্ষণত পবিত্ৰ ক্ষণত এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। লাগিছে মই কৈছোঁ ইতিমধ্যে যি এটা প্ৰেৰণাৰ প্ৰতীক, এটা শক্তিৰ প্ৰতীক যে বাল্য অৱস্থাৰ পৰা আমি যিটো সত্ৰৰ মজিয়াত থাকি আমি যি কলা সংগীতৰ চৰ্চা কৰিছিলোঁ, আমি সত্ৰত কীৰ্তন ঘৰৰ মাজত উপাসনাৰ মাধ্যম হিচাপে এই সংগীত ব্যৱহাৰ কৰিছিলোঁ। পৰৱৰ্তী সময়ত ইয়াক যেতিয়া পাৰফৰ্মিং আৰ্টছলৈ ৰূপান্তৰিত হৈছিলে এই পৰিৱেশকৰণৰ মাজত আমি সোমাই পৰিছিলোঁ। তাৰ লগে লগে আমি লেকচাৰ ডেমনষ্ট্ৰেশ্যনৰ যোগেদি ছেমিনাৰবিলাকৰ যোগেদি ইয়াৰ বিভিন্ন কাৰ্যক্ৰমণিকাৰ আমি ব্যাকৰণৰ সূত্ৰ নিৰ্ধাৰণ কৰিছিলোঁ হওক, ইয়াৰ ষ্টাইল ইন টেকন'লজিৰ ওপৰত আমি বহুতো চিন্তা চৰ্চা কৰিছিলোঁ আৰু আজিৰ এই বঁটা প্ৰাপ্তিৰ যোগেদি এটা আশা ৰাখিছোঁ বা আমি এটা মানে ধাৰণা কৰিব পাৰোঁ যাতে আমি এই যিটো শক্তি এই শক্তিটো বুলি নকয়, এইটো এটা মহাশক্তি, এটা সন্মানেই নহয় এটা মহাশক্তি প্ৰদান কৰে শিল্পী সাধকসকলক যাতে এটা ধুমুহাৰ মাজেদি এই কলা সংগীতক আমি এটা সুন্দৰ সংস্কৃতিৰ মাজলৈ আমি উদ্ভাসিত কৰিব পাৰোঁ। সমাজ যাতে সংস্কৃত হয়, পোহৰ হয়, এই সংস্কৃত পোহৰ সমাজত যাতে কলা সংগীতৰ যোগেদি মানুহৰ মানৱ উত্তৰণ মানসিক উত্তৰণ সাধন হয় তাৰ প্ৰতিশ্ৰুতিৰে আজি পবিত্ৰ মুহূৰ্তত মই একাষাৰ ক'ব বিচাৰিছোঁ। সংগীত একাডেমি বঁটা প্ৰদান কৰিছে ভাৰত চৰকাৰে, প্ৰথম অনুভৱ কি? প্ৰথমে আমি সত্ৰৰ উপৰোক্ত অধ্যাপকসকল তথা সকলো বৈষ্ণৱৰ আশীৰ্বাদত আৰু যিহেতু আমি সৰুতে সত্ৰলৈ আহিছিলোঁ একৰগতা হিচাপে ঈশ্বৰৰ কৰ্মকে কৰি নৃত্য নাট্যখিনি শিকি সাধনা হিচাপে আমি কৰি আহিছিলোঁ। তাৰ ফলস্বৰূপে আজি এই যিটো আমাক ভাৰত চৰকাৰে বঁটা প্ৰদান কৰিছে আমাৰ নামলৈ যিটো আহিছে সত্ৰীয়া নৃত্যত, ইয়াক আমি উপৰোক্ত অধ্যাপকসকল তথা সত্ৰৰ ফালৰ সন্মানী বুলি ভাবিছোঁ। আমিতো উৎফুল্লিত হৈছোঁ, ভালেই পাইছোঁ, যিহেতু ভবা নাছিলোঁ এইটো যে হ'ব। যেতিয়া এই সন্মানটো আজি দিয়ে এজন মোক ব্যক্তিয়ে ফোন কৰি জনোৱা চোৱাৰ পাছত সকলোৱে চাইছে, চোৱাৰ পাছতে আমি নিজে অনুভৱ কৰিছোঁ যে ই সত্ৰৰ গৌৰৱ আৰু সত্ৰৰ গৌৰৱৰ পাছত আমি অকল নিমিত্তহে, আমি অকল কাৰণেহে, এডাল গছ, সকলোখিনি সত্ৰৰে আশীষ বুলি ভাবিছোঁ। আৰু সকলো শুভাকাংক্ষী যিসকলে আমাক লৈ পেলাই অকণ কিঞ্চিত হ'লেও সহায় কৰিছিল তেখেতসকলৰ প্ৰতি মোৰ বিনম্ৰ মোৰ সেৱা আৰু আন্তৰিক সেৱা তেখেতসকলৰ প্ৰতি মোৰ থাকিল। আগন্তুক দিনলৈ এই পাছৰ প্ৰজন্মই যেন এনেকুৱা কৰ্মখিনিকে কৰি সত্ৰৰ এই প্ৰতিখিনিক যেনেকৈ ৰাখিব পৰা যায়, কেনেকৈ আমি পাৰোঁ সেইখিনিও কাৰণেও মই আশাবাদী। সকলো মই আমাৰ সত্ৰৰ তথা সত্ৰীয় সকলো শিকনকে মই মোৰ ফালৰ পৰা মই মোৰ সেৱা যাচিছোঁ। আৰু সত্ৰৰ গুৰুজনাৰ যে কৃষ্টিখিনি কৰি থকাৰ কাৰণে আৰু প্ৰচাৰ কৰাৰ কাৰণে এইখিনি যে গুৰুসকলে যে আশীৰ্বাদ দিছে আৰু ৰাইজৰ মৰম, তাৰ কাৰণে কি ক'ম আৰু কৰিব লগা বহুত আছে। তেনেকৈ এইখিনিকে কৰি আছোঁ বৰ্তমান গুৰুজনক কৃষ্টিখিনি প্ৰচাৰ কৰিবলৈ, সিমানেই। অনুভৱ কেনেকুৱা? ভালেই লাগিছে সঁচাকৈ। ৰাইজৰ মৰমটো বুটলি ল'বলৈ সক্ষম হৈছোঁ বুলি অকণ ভাবিছোঁ আৰু কৰিব লগা আছে। মনৰ যিটো প্ৰেৰণা এতিয়া দিছে একাডেমীৰ ফালৰ পৰা, ভৱিষ্যতে আৰু
কেনেকৈ সত্ৰীয়া নৃত্যক এটা বিজ্ঞানসন্মতভাৱে আগুৱাই নিব পাৰিম আৰু গোটেই সৰ্বব্যাপী এটা কালচাৰেল এই সত্ৰীয়া সংস্কৃতিৰ যিটো ৰীতি নীতি, এই ৰীতি নীতি আদৰ্শ কেনেকৈ ৰক্ষা কৰিব পাৰোঁ তাৰ ওপৰত আমি চেষ্টা কৰিম।